পশ্চিমবংগত অসমৰ যুৱকক জেচিবিৰে মৰিয়াই হত্যা, পলায়নৰ চেষ্টা হত্যাকাৰী। অসম বংগ সীমান্তৰ জাৰাগুৰি টাপুত মঙলবাৰে সন্ধিয়া অসমৰ এজন যুৱকক হত্যা কৰাৰ ঘটনাই ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি মতে কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তৰ জাৰাগুৰি টাপুৰ বাসিন্দা নাছিৰ উদ্দিনৰ পুত্ৰ 28 বছৰীয়া আমিৰ হোমেন মিয়া কালি সন্ধিয়া প্ৰায় 4:30 মান বজাত জেচিবিৰে মৰিয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে। মহকুমাৰ জাৰাগুৰি টাপুৰ বাসিন্দা তথা ব্যৱসায়ী আমিৰ হোসেন মিয়াক বংগৰ টাপুত ব্যৱসায়িক কামত নিয়োজিত কৰি থকাৰ সময়তে জেচিবিৰ চালকৰ সৈতে সৃষ্টি হোৱা মতানৈক্যৰ পাছতে চালকজনে জেচিবিৰে উপৰি পৰ্যায়ী প্ৰহাৰ কৰাৰ ঘটনাস্থলীত যুৱ ব্যৱসায়ীজনে মৃত্যুৰ মুখত পৰে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগত আলিপুৰ দুৱাৰ জিলাত জাৰাগুৰি টাপুত সংঘটিত হোৱা হত্যাকাণ্ডৰ পাছতে বংগ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি কামাখ্যাগুৰিলৈ নিয়ে। ইয়াৰ পাছতে হত্যাকাৰী জেচিবিৰ চালক মৃদুল ৰায় সম্পত্তি পলায়ন কৰা বুলি আৰক্ষীয়ে মত প্ৰকাশ কৰিছে। ওখানে বর্ডারে কাজ করতে গেছে, এখন তো কাজ করতেই গেছে, আমি তো আর ওইটা জানি না, আমি তো ছিলাম বাসায়। তা ওই যে জয়দেবের ছেলে, ওর নাম মৃদুল বলে, ওই মৃদুল বলে এই জিসিবি ইয়া দিয়া পিছন পাক দিয়ে মাথাতে মারি দিয়ে আমার ছেলেকে ডেট করে দিছে। কোন জায়গার এটা ওই যে পূর্ব শালবাড়ি একটা জায়গা কয়, কি শালবাড়ি এটা? নীল পূর্ব শালবাড়ি, হ্যাঁ পশ্চিমবঙ্গ পড়ে, জলপাইগুড়ি ডিস্ট্রিক্টের কথা এটা। হয়, আজি আমি মানে খবৰটো পাইছোঁ, পোৱাৰ লগে লগে যিটো ঘৰৰ ল'ৰা মৃত্যু হৈছে এই ঘৰত আহিছোঁ। আহি আমি ঘৰৰ গাৰ্জেনৰ পৰা যিখিনি জানিব পাৰিলোঁ যে য'ত ল'ৰাটোক মাৰি দিয়া হৈছে সেই ঠাইটো বালি খনন কৰা ঠাই, পশ্চিমবংগ আৰু অসমৰ সীমান্ত এৰিয়া, কিন্তু এৰিয়াটো পশ্চিমবংগত পৰে। এতিয়া কথা হ'ল যে অলপ ধনৰ লেনদেন থকাৰ কাৰণে এই ল'ৰাজনক জেচিবিৰ দ্বাৰা খুন্দিয়াই মাৰি দিয়া হ'ল। এই বিষয়ে আমি বিচাৰিছোঁ সংগঠনৰ ফালৰ পৰা ল'ৰাটোৱে মানে চৰকাৰ, পশ্চিমবংগ চৰকাৰে যাতে ন্যায় দিয়ে, অসম চৰকাৰে যাতে ইয়াত হস্তক্ষেপ কৰে। তাই দুখ লগা কথা, আমি ইয়াত এই গাঁৱত আহি গম পালোঁ যে এই গাঁৱৰ আমিৰ হোসেন মিয়া নামৰ ল'ৰাটোক যোৱাকালি যি নিৰ্মমভাৱে হত্যা কৰা হ'ল, সেই হত্যাক আমি প্ৰথমে সৈদহম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ পৰা আমি গৰিহণা জনাইছোঁ। কিয়নো আমি ইয়াত আহি যিটো জানিব পাৰিলোঁ, সৰু এটা কাহানী, কিবা 10,000 টকা লেনদেন নে কিবা এটা আছিলে, সেই লেনদেনৰ কাৰণে যেতিয়া এই আমিৰ হোসেন মিয়াই জিচিবি ড্ৰাইভাৰৰ ওচৰত গ'ল, এই তাৰ লগত কিবা কথা কাটি হোৱাৰ কাৰণে এই সৰু এটা মেটাৰ লৈ তাক জিচিবিৰে খুন্দিয়াই হত্যা কৰা হ'ল বুলি আমি গম পাওঁ।